বিভিন্ন সময়ত সমাজৰ আৰ্তজনৰ কাষত থিয় দিয়া যোৰহাট লায়ন্স ক্লাবে এইবাৰ যোৰহাট নগৰৰ মাজমজিয়াত যোৰহাট ষ্টেডিয়ামৰ বিপৰীতে ৱাকিং জোনত থকা অপেন এয়াৰ জিমত ৰাইজৰ সুবিধাৰ্থে নতুন সংযোজন কৰে। অপেন এয়াৰ জিমত ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ্থে এটা য়োগা ছেট আৰু অপেন এয়াৰ জিম ছেটৰ শুভাৰম্ভণি কৰে। শুভাৰম্ভণি অনুষ্ঠানটোত ডিষ্ট্ৰিক্ট গভৰ্ণৰ লায়ন ললিত কুমাৰ কোঠাৰী উপস্থিত থাকি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। তেখেতৰ লগত সংগ দিয়ে যোৰহাট লায়ন্স ক্লাবৰ কেইবাগৰাকী বিষয়ববীয়াই। সমান্তৰালভাৱে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত পদপথৰ লগতে অন্যান্য ঠাইত যোৰহাট লায়ন্স ক্লাবৰ তৰফৰ পৰা বিনামূলীয়াকৈ যোগান ধৰা ৰুটি চব্জিৰ বিশেষ ৰুটি ভেনখনিয়ে আজি 450টা দিনত ভৰি দিবলৈ সক্ষম হয়। 450 সংখ্যক দিনটোত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু শিশু বিভাগৰ সন্মুখত এই গৌৰৱৰ মুহূৰ্ত উদযাপন কৰি ৰোগীৰ লগতে ৰোগীৰ আত্মীয় তথা ৰাইজক খাদ্যৰ যোগান ধৰে। আজিৰ দিনটোত ৰুটি ভেনৰ খৰচ ভাৰতীয় ষ্টেট বেংকে বহন কৰে। আৰু আজি মই এই লায়ন্স ক্লাব যোৰহাটৰ ভিতৰত আহিছোঁ। সেই সুযোগ লৈহে আজি আমাৰ এই যিটো ছেট বনাইছে য়োগা ছেট আৰু মেচিনৰ ওপৰত যি ছেট দিছে তাৰ অপেনিঙৰ কাৰণে মোক দিছে চান্স। তাৰ কাৰণে মই যোৰহাট লায়ন্স ক্লাবক ধন্যবাদ দিছোঁ। আৰু মই ভাবোঁ যে এই ছেটটোৰ পৰা বহুত লোক উপকৃত হ'ব আৰু মেচিনবিলাকো যি আছে ইহঁতৰো লাইফটো বাঢ়িব। আৰু ভৱিষ্যতে আৰু বিভিন্ন স্থানত এতিয়া ইয়াত আহি পেলাই মই গম পালোঁ যে আৰু মানে দুটামান মেচিনৰ ইয়াত দৰকাৰ আছে। আমি চেষ্টা কৰিম সেইখিনি অতি সোনকালে লগাই দিয়ে যাওক। আৰু যিহেতু তৰাজান ৰাজহুৱা শ্মশানত কিবা অত্যাধুনিক ব্যৱস্থা সেইটো আমাৰ নহয়, সেইটো আৰু এটা লায়ন্স ক্লাবৰ প্ৰকল্প আছে। কেনেদৰে আপোনালোকৰ মনলৈ আহিলে এখন এনেকুৱা এটা কৰিব? এই আমাৰ অপেন এয়াৰ যিটো আমাৰ আগৰ পৰা আছিলে, চ' আমাৰ লায়ন্স ক্লাবৰ ডিষ্ট্ৰিক্ট ফাণ্ড ফাউণ্ডেশ্যন এটা বস্তু আছে, য'ৰ আমাৰ ক্লাববিলাকক আমাৰ লায়ন্স ক্লাব ডিষ্ট্ৰিক্টে হেল্প কৰে। সেইটোৰ অধীনত অলপমান ফাণ্ডিং লৈ আজি আমি এটা এই নতুন য়োগা ছেট এটা কৰিলোঁ আৰু যিখিনি এক্সিষ্টিং অপেন এয়াৰ জিমটো আমাৰ যিটো আছিলে সেইটোৰ ওপৰত ৰিন'ভেশ্যন কাভাৰ কৰি দিছোঁ, যাতে ইকুইপমেণ্টছখিনি বেয়া নহয় আৰু মানুহে যিখিনি আমি দেখিছোঁ ডেইলি হাজাৰ হাজাৰ মানুহে এইটো ব্যৱহাৰ কৰে, যাতে মেচিনেৰীখিনি প্ৰায় ভাল থাকে। এইটো আমাৰ লায়ন্স ক্লাবৰ এটা ৰাজহুৱা অনুষ্ঠান হৈছে আৰু আজি আমাৰ ডিষ্ট্ৰিক্ট শিলিগুৰিৰ গভৰ্ণৰ লায়ন ললিত কোঠাৰী যি আছে তেখেতে আজি গোটেই বস্তু শুভ উদ্বোধন কৰিলে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।